আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'ত আমি ডিসকাস কৰিম কেতিয়া তোমালোকৰ পৰীক্ষা হ'ব। তো বহুতো ষ্টুডেন্টছে কৈ আছিলা তো ক্লাস 9 ৰ এনুৱেল এক্সাম কেতিয়া হ'ব, ক্লাস 10 ৰ মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব, এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম কেতিয়া হ'ব আৰু এছএছ সেকেন্ড ইয়াৰৰ ফাইনেল পৰীক্ষা কেতিয়া হ'ব, গুটেখিনি আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, লগতে আমি ডিসকাস কৰিম সেবাৰ পৰা ইয়াৰ ৰিগাৰ্ডিং কি নোটিস দিছে, কাৰণ ইউটিউবত বহুতো ভিডিঅ'ছ ওলাইছে আৰু দেখাও গৈছে তাত কি কোৱা হৈছে যে এক্সাম ডেট তোমালোকৰ এনাউন্স কৰিছে বুলি, আৰু তোমালোকৰ এক্সাম এবাৰ জানুৱাৰীৰ পৰা হ'ব নেকি হেতু কথাও আমি ডিসকাস কৰিম। যদিও ইউটিউবত বহুতো মিস ইনফরমেশন আছে, আজি এই ভিডিওটোত একদম রাইট ইনফরমেশনটো তোমালোকে পাবা যে তোমালোকৰ এক্সামটো কেতিয়া হ'ব। তো ভিডিওটো সম্পূৰ্ণ চাবা। তো গুটেখিনি বুজিবলৈ আমি কেইদিনমান দিন আগলৈ ঘূৰি যাব লাগিব যেতিয়া একাডেমিক ক্যালেন্ডাৰ আহি পাইছিলে। তো এখন আমাৰ ওচৰত একাডেমিক ক্যালেন্ডাৰ আছে, তোমালোকে চোৱা। তো ইয়াৰে যোনটো মাৰ্চ মান্থৰ পাৰ্ট আছিলে তাত কি দিয়া আছিলে যে মেট্ৰিক পৰীক্ষা হ'ব বুলি দিয়া আছিলে, এছএছএলসি এক্সামিনেশন উইল বি হেল্ড এজ পাৰ বোৰ্ড নোটিফিকেশন। তো ইয়াকে দেখি বিভিন্ন চেনেলে কৈ আছিলে যে তোমালোকৰ এক্সাম মাৰ্চ মান্থত হ'ব, এছএছ আৰু এছএছএলসি এক্সাম, আৰু বহুতো ষ্টুডেন্টছে হেতু মানিও আছে। আৰু একো উপায় নাই, কাৰণ আমাৰ অসমত তেনেকুৱা চেনেল বহুতো আছে যোনে এডুকেশ্যনৰ নামত অকল ইনফৰমেশ্যন দি থাকে। তো তেনেকুৱা নিচিনা জ্ঞানী মানুহে জাষ্ট তোমালোকৰ একাডেমিক ক্যালেন্ডাৰখন চাই কৈ দিয়ে যে এক্সামৰ ডেট আহিল বুলি। তো এক্সামৰ তেনেকুৱা নিচিনা ডেট অহা নাই। তো একাডেমিক ক্যালেন্ডাৰ যদি আমি চাওঁ 2024 পৰা 2025 ভিতৰত, তো তাত কৈছিল যে মাৰ্চ মান্থত তোমালোকৰ এক্সাম হ'ব, কিন্তু এই বছৰ তোমালোকে নিজে দেখা পাইছা যে মেট্ৰিক পৰীক্ষা কিমানত হৈছিলে, ফেব্ৰুৱাৰী 2025ত হৈছিলে। ঠিক তেনেকুৱাকৈ এবাৰ যদিও দিয়া হৈ আছে যে মাৰ্চ মান্থত তোমালোকৰ এক্সামটো হ'ব বুলি, মেক্সিমাম চান্স আছে মাৰ্চ মান্থত তোমালোকৰ এক্সামটো নহয়। তাৰ উপৰি এবাৰ কোৱা হৈ আছে যে এক্সামবিলাক তোমালোকৰ সোনকালে হোৱা চান্স আছে। তো এইটো এই কাৰণে কোৱা হৈ আছে কাৰণ আমি যদি আগৰ পৰা চাওঁ তেনেহ'লে এক্সামটো কিন্তু আগুৱাই আহি আছে। একদম আগতে এপ্ৰিল মান্থত এক্সাম হৈছিলে, তাৰপিছত তোমালোকৰ মাৰ্চ মান্থত এক্সাম হ'ল 2 মাহমান, তাৰপিছত নেক্সট 2 মান্থ তোমালোকৰ ফেব্ৰুৱাৰী মান্থত এক্সাম হৈছে। তো এইবাৰ চান্স আছে নেকি যে জানুৱাৰী মান্থত এক্সাম হ'ব বুলি। তো এইবোৰ সব হৈছে প্ৰিডিকশ্যন, মানুহে জাষ্ট প্ৰিডিক্ট কৰি আছে কেতিয়া এক্সাম হ'ব, কাৰণ ৰিয়েল এক্সামটোতো আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ। হ'লেও তোমালোকক যদি একদম একুৰেট প্ৰিডিকশ্যনটো লাগে তেনেহ'লে এছএছ পৰীক্ষাটো সোনকালে হ'ব চবতছে আগত। তো এইটো হোৱা চান্স আছে মেক্সিমাম তোমালোকৰ সেকেন্ড উইক অফ ফেব্ৰুৱাৰীত। তো প্ৰতি বছৰ এছএছ পৰীক্ষাটো আগত হয়, তাৰপিছত নেক্সট তোমালোকৰ হ'ব মেট্ৰিক পৰীক্ষা। তো মেট্ৰিক পৰীক্ষাটো কেতিয়া হ'ব চোৱা, মেট্ৰিক পৰীক্ষা 2026 হোৱা মেক্সিমাম চান্স আছে তোমালোকৰ সেকেন্ড উইক অফ ফেব্ৰুৱাৰীত। তো এইটো একদম ওচৰা ওচৰিতে হ'ব তোমালোকৰ। তাৰপিছত নেক্সট তোমালোকৰ হ'ব এনুৱেল এক্সাম ক্লাছ 9ৰ কাৰণে, তো সিহঁতৰ হ'ব ফাৰ্ষ্ট উইক অফ মাৰ্চত হ'ব। আৰু শেষত বাছি থাকিল এছএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম, তো সেইটো তোমালোকৰ ফাৰ্ষ্ট উইক অফ মাৰ্চতে হ'ব। তো এইটো হৈছে তোমালোকৰ একদম একজেক্ট ৰিলায়েবল ডেট, কাৰণ এইখিনি ওচৰা ওচৰিতে তোমালোকৰ এক্সাম হৈ থাকে। তো যোৱা বছৰ এনেকুৱা হৈছিলে, এই বছৰো অকণমান এনেকুৱা নিচিনাই হৈছে, আৰু অহা বছৰ এনেকুৱা হোৱাৰ চান্স আছে, কাৰণ মাৰ্চত প্ৰতি বছৰ হৈ আছে ক্লাছ 9ৰ এনুৱেল এক্সাম আৰু এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম, আৰু বাকী তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু এছএছ পৰীক্ষা ফেব্ৰুৱাৰী মান্থত হোৱা চান্স আছে। তো 3 সপ্তাহমানৰ ভিতৰতে শেষ হৈ যায় এক্সাম, কিন্তু যদিহে তোমালোকৰ পেপাৰ লিক হৈ যায় সেইটো সময়ত তেনেহ'লে কিন্তু এক্সামটো দীঘলীয়া হৈ যাব। তো এবাৰ ৰিচেণ্টলি হৈছিলে ফাৰ্ষ্ট ইয়াৰৰ ক্ষেত্ৰত, তোমালোকে দেখিছাই নিশ্চয়। তো এতিয়া আমি যদি ফেব্ৰুৱাৰী বুলি ধৰি লওঁ তেনেহ'লে আমাৰ হাতত একদম সময় কম আছে, 10 মাহমান আছে। তো এই 10 মাহৰ ভিতৰতে তোমালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব। যদিও তোমালোকে দেখি আছা যে 10 মাহ সময় আছে, কিন্তু এই 10 মাহ কেনেকৈ পাৰ হৈ যাব তোমালোকে গমে নাপাবা, আৰু দুদিনমানৰ পিছত তোমালোকে চাবা যে কালিলৈ পৰীক্ষা আহিয়ে গ'লগৈ। তো সেইটো কাৰণে তোমালোকে যদি এতিয়াও ভালকৈ ষ্টাৰ্ট কৰা নাই, ভালকৈ ষ্টাৰ্ট কৰিব লাগিব। আৰু যোনটো কথা হ'ল যে এক্সাম ডেট, এক্সাম কেতিয়া হ'ব, তো ইয়াত দেখুওৱা মতে তোমালোকে এক্সপেক্ট কৰি ল'ব পাৰা, কাৰণ এনেকুৱা নিচিনা ডেটতে প্ৰতি বছৰ এক্সাম হৈ আছে, আৰু এবাৰো তেনেকুৱা নিচিনাই হোৱা চান্স আছে। আৰু অকল ইয়াত এছএছ আৰু এছএছএলচিৰ কথাই মই কোৱা নাই, ক্লাছ 9 আৰু এছএছ ফাৰ্ষ্ট ইয়াৰৰ কথাও কৈছোঁ। তো ইয়াত অকণমান ডিটেইলত ডিছকাছ কৰোঁ আহা। তো এছএছ ছেকেণ্ড ইয়াৰৰ এক্সাম তোমালোকৰ প্ৰথম হ'ব, আৰু সেইটো ফেব্ৰুৱাৰী সেকেণ্ড উইকতে হোৱা মেক্সিমাম চান্স আছে, বা ফাৰ্ষ্ট উইকতো হৈ যাব পাৰে যদিহে আগুৱাই আহি যায় অকণমান। লগতে আৰু এটা প্ৰবেবিলিটি আছে তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু এছএছ পৰীক্ষা একেলগতে ষ্টাৰ্ট হোৱাও চান্স আছে, কাৰণ CBSE তেনেকুৱা নিচিনাই ষ্টাৰ্ট কৰিছিলে এই বছৰ। তাৰপিছত এছএছএলচি এক্সামৰ কথা যদি আমি কওঁ, সেইটো সেকেণ্ড উইক অফ ফেব্ৰুৱাৰীতে তোমালোকৰ মেক্সিমাম চান্স আছে ষ্টাৰ্ট হোৱা। তাৰপিছত ক্লাছ 9ৰ কিন্তু অকণমান খেলি মেলি আছে এনুৱেল এক্সামত, কাৰণ বহুতো ডিষ্ট্ৰিক্টত তোমালোকৰ মাৰ্চ মান্থতে হ'ব, 90% ডিষ্ট্ৰিক্টতে, কিন্তু তাৰে এখন আৰু দুখনমান ডিষ্ট্ৰিক্ট এনেকুৱাও থাকিব যোনে তোমালোকৰ এক্সাম ফেব্ৰুৱাৰীতে পাতি দিব পাৰে, বা জানুৱাৰী একদম লাষ্ট উইকত পাতি দিব পাৰে। তো আগতেও তেনেকুৱা কৰিছে। তো সেইটো কাৰণে 9ৰ ষ্টুডেণ্টৰ কাৰণে কিন্তু এই বস্তুটো ইমান এটা চিয়ৰ নহয়। আৰু যোনটো এছএছ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টৰ কাৰণে সেইটো প্ৰতি বছৰে মাৰ্চতে পাতে, তো মাৰ্চতে পাতা চান্স আছে মেক্সিমাম। আৰু যিসকলে এতিয়ালৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা নাই, তোমালোকক ক'ব বিচাৰোঁ যে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবলৈ হ'ল। তোমালোকে লাগিলে সেল্ফ ষ্টাডিয়ে কৰা বা কোনোবা বেটছতে নপঢ়া কিয়, কিন্তু এতিয়া তোমালোকে ট্ৰাই কৰিবা যে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবৰ কাৰণে, কাৰণ বহুতে ষ্টাৰ্ট কৰি দিছে। লগতে আজি এই ভিডিঅ'টোত এটা এক্টিভিটি আছে, তোমালোকে কমেণ্ট বক্সত নিজৰ ক্লাছটো কমেণ্ট কৰি জনাবা। তোমালোকে ক্লাছ 9ৰ হয়, ক্লাছ 10ৰ হয়, নে এছএছ ফাৰ্ষ্ট ইয়াৰৰ হয়, নে ছেকেণ্ড ইয়াৰৰ হয়, নিজৰ ক্লাছটো কমেণ্ট বক্সত জনাবা। আৰু লগতে হোৱাটছআপ পেজটো জইন কৰিবা যদিহে তোমালোকে এতিয়ালৈ জইন কৰা নাই, তাতো সকলো ধৰণৰ আপডেটছ পাই থাকিবা, গোটেইকেইটা ক্লাছৰ কাৰণে থাকিব, আৰু মই পিন কমেণ্টত মেনশ্যন কৰি দিম। আৰু তোমালোকেও কমেণ্ট কৰি জনাবা তোমালোকে কোনটো ক্লাছৰ পৰা চাই আছা। আৰু মোষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা। আমি যিমান পাৰোঁ তোমালোকৰ এক্সামৰ কাৰণে সহায় কৰি যাম।